গোলাঘাটৰ মূৰফুলনিত বন বিভাগৰ উদ্যোগত ডাঙৰীয়া পূজা। সদাব্যস্ত অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে বন বিভাগ। প্ৰত্যেক দিনাই প্ৰতিজন বন বিভাগৰ কৰ্মচাৰীয়ে নিজা নিজা দায়িত্ব পালন কৰি কৰ্তব্যত নিয়োজিত হৈ থকা দেখা যায়। প্ৰাকৃতিক সম্পদ তথা গছ-গছনি জীৱ-জন্তুৰ সৈতে জীৱনৰ প্ৰায়খিনি সময় কৰ্মচাৰীসকলে কৰ্তব্যৰ খাতিৰত অতিবাহিত কৰিব লাগে। তাৰ মাজতেই বন বিভাগৰ কৰ্মচাৰীসকলৰ মাজত দেখিবলৈ পোৱা গ'ল সাধাৰণতে দেখিবলৈ নোপোৱা এক ব্যতিক্ৰমী দৃশ্য। এই বন বিভাগত নিয়োজিত হোৱা প্ৰত্যেকজন কৰ্মচাৰী তথা সকলো ৰাইজৰ মংগল কামনা কৰি বন বিভাগৰ লোকসকলে আগবঢ়ালে ডাঙৰীয়া পূজা। নেদেখাজনৰ ওচৰ প্ৰাৰ্থনা জনাই শৰণাপন্ন হৈছে বন বিভাগৰ বহু লোকে। গোলাঘাটৰ মূৰফুলনিস্থিত বন বিভাগৰ কাৰ্যালয়ৰ বন বিভাগৰ বিষয়াৰ পৰা কৰ্মচাৰীসকলে নাম্বৰ বিজুলী বনাঞ্চলৰ মাজত আয়োজন কৰিলে ডাঙৰীয়া পূজা। এথোক চেনি চম্পা, কল ৩টা, তৰমুজৰ সৈতে ডাঙৰীয়া সন্তুষ্টিৰ বাবে আগবঢ়াই পূজা সেৱা। বন্যহস্তীৰ অত্যধিক বিচৰণ আৰু জিৰণিস্থল হিচাপে জনা যায় এই নাম্বৰ বিজুলী বনাঞ্চল। হাতী মানুহৰ সংঘাতৰ পৰিৱৰ্তে যাতে সহাৱস্থান কামনা কৰি নেদেখাজনেই শেষ ভৰসা বুলি আঁঠু লৈ এজোপা গছৰ তলত সমবেত হৈ সেৱা ললে বনকৰ্মীসকলে। ধূপ চাকি নৈবেদ্যলৈ বনকৰ্মীসকলৰ লগতে সহযোগিতা আগবঢ়ালে স্থানীয় ৰাইজে। এই ডাঙৰীয়া পূজা আগবঢ়ালে বহুখিনি পৰিত্ৰাণ পোৱাৰো বিশ্বাস আছে স্থানীয় ৰাইজে। হয়, এইটোতো প্ৰত্যেক বছৰে হয়। ইয়াতে আপোনাৰ বিজুলী ৰিজাৰ্ভত আমি বিজুলী ৰিজাৰ্ভ বুলি কথা নাই, মানে আমি কৰোঁৱে প্ৰত্যেক বছৰে বন বিভাগৰ ফালৰ পৰা বাবা পূজা দিয়া হয়। মুফলানি বিজুলী যিখন বনাঞ্চল আছিল, ইয়াত বিগত যিবিলাক ইয়াতে বিষয়ববীয়া আছিল তেখেতসকলে প্ৰত্যেক বছৰে এটা এটা পূজা ইয়াতে দিয়ে। কিন্তু এতিয়া যিহেতু চাকৰিবিলাক বদলি হ'ল, আগৰ মানে বিষয়াবিলাকো বদলি হ'ল, এতিয়া বিষয়াজনে অন্ততঃ আজি বহুত দিন দিয়া নাই। কিন্তু তেখেতে মুফলানি খণ্ড বন বিষয়া কাৰ্যালয়ৰ হিষ্ট্ৰী চাই, বুৰঞ্জীখন চাই তেওঁ গম পালে যে ইয়াতে এনেকুৱা এটা পূজা দিয়া হয়, গোটা কলে ঠুকা এটা পূজা দিয়া হয়, বাবাক পূজা দিয়া হয়। আৰু হাতীক যিহেতু গজেন্দ্ৰ বা গণেশ এনেকৈ পূজা কৰা হয়। আৰু যিহেতু গোলাঘাট জিলাখন হাতী মানুহৰ সম্ভাৱনাপূৰ্ণ ঠাই, সেইকাৰণে ইয়াতে হাতী মানুহৰ সংঘাত আছেই। কিন্তু বিভিন্ন প্ৰকাৰে যি হয়, কিন্তু তেখেতসকলে বনাঞ্চল যদিও কাম কৰে তেওঁলোকে বাবা বুলি তেওঁলোকে মানি লয় আৰু মানে, সেইকাৰণে তেখেতে বাবাৰ উদ্দেশ্যে আজি এভাগ পূজা অৰ্চনা কৰিছে। তাৰপিছত আমি আশাবাদী ভৱিষ্যত দিনত যাতে বাবাৰ কোনো অপকাৰ নহওক, কিবা নহওক।